আমাক মাটি দিয়াৰ পিছত আমি কাম বন কৰিবলৈ তাত এটা টিঙৰ ঘৰো সাজি মেলি ব্যৱস্থা কৰিছিলোঁ। কিন্তু আজি মই গম পালোঁ, মানে প্ৰথম গম পালোঁ আজি ছমাহৰ আগতে পকা খুঁটা কেইটামান দি পেলাই এখন কলেজে তাত চাইনবোৰ্ড মাৰিছে। কিন্তু সেই কথা বতৰা মই খবৰ কৰোঁতে কৰোঁতে আজি গম পালোঁ খ্ৰীষ্টিয়ান বস্তিৰ এখন BEd কলেজে কংগ্ৰেছ চৰকাৰৰ দিনতেই আমাৰ কন্যা মহাবিদ্যালয়ৰ নামত থকা মাটিৰ 4 বিঘা মাটি তেওঁলোকৰ নামত এলটমেণ্ট লৈছে। লৈ 10 বছৰ তেনেকৈ পেলাই থ'লে। পেলাই থোৱাৰ পিছত আমাক কোনো অৱগত নকৰাকৈ দক্ষিণপাট সত্ৰৰ ম্যাদী পট্টাৰ মাটিৰ ওপৰেদি 4 বিঘা মাটি তেওঁলোকে পকা পোষ্ট মাৰি এখন চাইনবোৰ্ড মাৰি দিয়াত আমি অত্যন্ত দুখিত হৈছোঁ। সেইকাৰণে আমি লগে লগেই উপায়ুক্ত মহোদয়ক সকলো অৱগত কৰিছোঁ আৰু অৱগত কৰাৰ লগে লগে আপোনালোকৰ মাধ্যমেদি সকলোকে অৱগত কৰিবৰ কাৰণেই আজিৰ এই প্ৰেছমেলখন আমি আহ্বান কৰিছিলোঁ। আমি আশা ৰাখিছোঁ দক্ষিণপাট সত্ৰৰ নামত থকা মাটি সেই কলেজৰ পৰা আঁতৰাই পুনৰ আমাক কাৰ্য সম্পাদন কৰিবলৈ সুবিধা কৰিব লাগে। আমি 2024 চনত তাত এখন স্কুলৰ কাম কৰিবৰ কাৰণে আমি সকলোবিলাক যা যোগাৰ কৰিছোঁ। গতিকে আমি জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা তাত কাম আৰম্ভ কৰিম। তাৰ আগতে চৰকাৰীভাৱে সেই সকলোবিলাক পৰিষ্কাৰ কৰি দিলে সত্ৰৰ যি উদ্দেশ্য লক্ষ্য তাত পৰিণত কৰিবলৈ আমাৰ সুবিধা হ'ব। আমাৰ কোনামতে প্ৰিন্সিপাল আছে মাটিটো তেখেতসকলেই দিছিলে। পাঁচ বিঘা লৈছিল। চুক্তি এখন হৈছে। চুক্তি নকৰাকৈতো মাটিটো তেনেকৈ নিদিয়ে। 5 বিঘা মাটি 2 বিঘা মাটি চুক্তি কৰাৰ কাৰণে তেখেতসকলে এতিয়ালৈকে নাকলৈকে ব্যৱস্থাটো পাইছে। নমিতা গোস্বামী বুলি এইখন কলেজ এইখন কিবা কলেজ অফ এডুকেশ্যন গুৱাহাটী। নমিতা গোস্বামী আপোনাৰ এই নমিতা গোস্বামী আমি আজি ৰাতিপুৱা মানে নেটৰ পৰা উলিয়ালোঁ। এই মাটি এটা তেওঁলোকক এই কলেজখনক 2013 চনৰ 26/7 তেওঁলোকৰ নামত এলটমেণ্ট দিছে চৰকাৰে। দিয়া বুলি এইখন আমি কাগজ আজি পাইছোঁ, নেটৰ পৰা উলিয়াইছোঁ। ইতিমধ্যে আমিতো 16 চনততো আমাৰ গোটেই সম্পূৰ্ণ কাটা চাটা দি পেলাই আমাৰ মাটি মাৰি থৈছোঁ। তেতিয়া আমাৰ আপত্তি নাই। 16 উচ্ছেদ কৰি দিয়াৰ পিছত 5খন গেট মাৰিছোঁ আমি। 16 চনত সৰ্বানন্দ সোণোৱাল গভৰ্ণমেণ্ট অহাৰ প্ৰথম উচ্ছেদ আমাৰ সত্ৰৰ পৰা আৰম্ভ হৈছিলে আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে সত্ৰৰ মাটি বেদখল মুক্ত কৰিব আৰু সেই প্ৰতিশ্ৰুতিৰ মতে বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত জীৱন চৰকাৰ আছিল প্ৰথম উচ্ছেদ ইয়াতে কৰিছিল। এইটো আমাৰ সেইটো পট্টা মাটি 25 বিঘা, কিন্তু 25 বিঘা ম্যাদী পট্টা মাটি। তাৰ আমি তেখেতসকলক 2 বিঘা দিয়াত আমাৰ হাতত 23 বিঘা আছে। য'ত কলেজখন দেখি আছে আপোনালোক বৰ্তমান একদম ওপৰত তাৰে 5 বিঘা মাটি ফেকাল্টি স্কুলখনো আছে লগত 5 বিঘা মাটি সত্ৰৰ লগত এক্সচেঞ্জ হৈছে হৈ আমাক তলত 2 বিঘা মাটি সত্ৰৰ পৰা দিছে। আমি য'ত এতিয়া কন্যা মহাবিদ্যালয় প্ৰতিষ্ঠা হৈ আছে বা কলেজ চলি আছে তাৰে বাকী 5 বিঘা মাটি আমাৰ আছে, আমাৰে আছে। আৰু 5 বিঘা মাটি সত্ৰক যিটো দিছিলোঁ তাৰে সেই সত্ৰৰ 5 বিঘা মাটিৰ 4 বিঘা গভৰ্ণমেণ্টে কাৰোবাক দিয়া বুলি কৈছে। তেওঁলোকে
আমি আজিহে গম পাইছোঁ। মাষ্টাৰ প্লেন তাত সদানন্দক দি দিলে। তাৰপিছত চন যাব লাগে। মাষ্টাৰ প্লেনখন হয় জানো সদানন্দক দি দিলে না? নহয় নহয় নহয়, এতিয়া 8 বিঘামান হ'ব নি? এনেই 8 বিঘাটো গ'লে দিগদাৰ হ'ব। আমি জোখা নাই মাটিটো। 5 বিঘা মাটি যিটো কথা আছিলে তাৰে আমাৰ মানে যিটো আমাৰ এক্সচেঞ্জ হৈছিলে তাৰে 4 বিঘা মাটি তেখেতসকলে বেলেগক এলটমেণ্ট কৈছে বুলি কাগজত আমি আজি পাইছোঁ। ঠিক আছে, এখনো সত্ৰৰ কিবাটো যেতিয়া আমাক উচ্ছেদ কৰি পেলাই চৰকাৰে আমাক দিছিলে, আমাক দিছি আছিল এতিয়া এই মাষ্টাৰ প্লেনখন বনাইছে। এইটো আমাৰ নাম্বাৰ, এইটো আমাৰ গুৰু কন্যা মহাবিদ্যালয় এইখন বুজি পালে? এই কন্যা 2 বিঘা যে মাটি এইখন কন্যা আছিলে এইখিনি 2008 চনত সত্ৰই 2 বিঘা মাটি তেওঁলোকে ক'লে যে আমাক দোকান পালিলে কুকুৰে যোৱাটো চাপিল বহুত প্ৰশ্ন হয়তো, তো সেইকাৰণে এক্সচেঞ্জ কৰিলোঁ। কিন্তু এইটো হ'ল পট্টা মাটি আমাৰ মাটিখিনি 25 বিঘাৰ পট্টা আছে, 2 বিঘা পট্টা মাটি দি দিয়া হ'ল, এইটো কোনো প্ৰব্লেম নাই। কিন্তু এইটো গভৰ্ণমেণ্টে কন্যা মহাবিদ্যালয়ক 10 বিঘা মাটি এলটমেণ্ট দিছিল, তাৰে 5 বিঘা মাটি আমাৰ লগত এক্সচেঞ্জ হৈছিল। এতিয়া যে যিটো তেওঁলোকে এই যে এইখন কলেজ অফ এডুকেশ্যন নমিতা গোস্বামী বুলি যিগৰাকী প্ৰিন্সিপাল বুলি দিছে, নমিতা গোস্বামী প্ৰিন্সিপাল অফ এইখন কলেজ অফ এডুকেশ্যন তেওঁলোকে দখল কৰিছে। এতিয়া বুজি পাব হয়তো আমাৰ এই গোটেই এটা স্কুলৰ এই মাষ্টাৰ প্লেনত আমাৰ স্কুল আছেই, আমি বনাইছোঁ এই কামত। এইটো এনেকুৱা দিবলৈ ফাইলকেইটা কি হৈ আছে চাব। কথা আছে স্কুল এই জেগাটো তেওঁলোকে দখল কৰিছে, বুজিছে নে কথাটো? আমি আছোঁ ইয়াতে, এইটো গুৰুগৃহ, এইটো আমাৰ নামঘৰটো, এইটো গুৰুগৃহ, আৰু এইখিনি জেগাহে দখল কৰিছে। মানে প্ৰদ্যুৎ বৰুৱাৰ ঘৰৰ চাইডৰ বুজি পাইছে নে কথাটো? কৈছোঁ কাৰণ এতিয়া মানে এইটো তেওঁলোকে আমাৰ ভৱিষ্যতটো ক'ব এই কথাখিনি, কিন্তু মই জানাৰ অৰ্থে বুজাইছোঁ এইখিনি জেগাহে দখল কৰিছে। বুজিছে? আমার মাটির ডকুমেন্টস কলেজের মাটির ডকুমেন্টস সব দিছে চিন্ময় দাদা। আমি সরকার দিয়া আর্জি সরকারে আমাক প্রাপ্তি স্বীকার করেছে 8 চনতে, সরকারটা পেলাই ধরলে 8 চনৰ পৰা 15 বছৰ মাটিটো কোনো সিদ্ধান্ত নকৰা, আজি 23 চন হ'ল, মানে 15 বছৰ চৰকাৰে কাকো নজনোৱা নেমেলোৱাকৈ আহি 10 বছৰৰ পিছত সত্ৰৰ কাম কৰি থাকোঁতে তেওঁলোকে আকৌ অজ্ঞাতে খুটা পুতি পেলাই দখল লৈছে। এনে কাৰ্যক আমি একেমুখে গৰিহণা দিছোঁ আৰু আমি চৰকাৰক আপোনালোকৰ মাধ্যমেদি অৱগত কৰিছোঁ যে অতি সোনকালে এই যি কাগজ তেওঁলোকৰ নামত অনুমোদন কংগ্ৰেছ চৰকাৰৰ দিনত 13 চনত পাইছিল তাক খাৰিজ কৰিব লাগে আৰু দক্ষিণপাট সত্ৰৰ নামত কন্যা মহাবিদ্যালয়ে দিয়া 5 বিঘা মাটি নামজাৰি কৰি দিব লাগে। সেইটোৱে নহয় নি? সেইখন আপোনালোকে আমাক কেইখনমান আছিলে, মই 10খন চাফা কৰি আনিছোঁ। নহয় এই ফটো মাৰি আছে, 10খন চাফা কৰি আনিছিলোঁ দলিল। এখন আমাৰ থাকক, এখন থাকিব লাগিব। এখন 10খন আনিছোঁ, এখন আপুনি হেৰি কৰি দিছে। এইখিনি অঁ এইখিনি অঁ এখন